আজি স্কুলৰ বগা জোতা ল'ব কাৰণে আহিছোঁ দোকানত। চেণ্ডেল আছে চাওক, জেফৰ চাইজৰ চেণ্ডেল পাওঁ নে নাপাওঁ। আৰু এদিন আহিছিলোঁ এটা হাৱাই চেণ্ডেল এটা কিনিবৰ কাৰণে। জেৰিফা বহি আছে। জেৰিফা চেণ্ডেলটো চাই লওঁ, চাইজৰ পাওঁ যদি ভালে কথা। আসসালামু আলাইকুম। ৰাতি ৰন্ধা বঢ়া, দুপৰীয়া ৰন্ধা বঢ়া কৰা নাছিলোঁ কাৰণ জেৰিফাৰ ৰাতিপুৱা 5টা বজাতে ডিউটি আছিলে, গৈছিলে। তাৰপিছত আজি আকৌ মই জেৰিফাক স্কুলত নপঠালোঁ। স্কুল নপঠোৱাৰ কাৰণ আছে, এনেকুৱা ৰাতিপুৱা মোৰ টোপনি লাগিছে, টোপনি চকু মেলিব পৰা নাই। এইফালে মগুৰ দালি অলপ বনাইছোঁ। তাৰপিছত কি কৰিম, জেৰিফা উঠি আছে, আপোনাৰ স্কুল যাম। তাৰপিছত মই ক'লো আজি স্কুল বন্ধ নাই, তাই নামানে। মই স্কুল যামেই যিটো আছে। তাৰপিছত মিঠাকে তাইক দেখালোঁ, চোৱা স্কুলৰ পৰা মেছেজ দিছে বন্ধ। ভালে কৰি নকৰিলোঁ, এনেকুৱা বতৰ হেৰি কি কয় ক'লা হৈছে, বতাহ বৰষুণ পিছত দিব। তাৰপৰা নাই টেম্পুতে যাব লাগিলে হয়। গোটেই ক'লা আন্ধাৰ হৈ আছে, নপঠালোঁ আজি স্কুল। তাৰপিছত দিনতো জেৰিফা বনাইছিলে, ভাত পানী নবনালোঁ। তাৰপিছত ৰাতি যি আছিল মই এনেকৈ খালোঁ। জেৰিফা আকৌ ঘৰ মালিক তাতে খালে, তাইৰ খোৱা চোৱা চব তাতেই তাই খায়, তাতেই থাকে বেছিভাগ, খেলি থাকিব, হেৰি কৰি থাকিব তাতে। তাৰপিছত আৰু কিন্তু ৰাতি এতিয়া কিবা অকণ লৈ আনিলে, তাকে বইল কৰি পানীটো পেলাই ল'লোঁ। বইলৰ হয়, বইল কৰি অলপ পানীটো পেলাই লওঁ, নহ'লে হালধি নিমখ দি তলতে ফ্ৰাই কৰি লওঁ। আজি লোৱা নাই। তাৰপিছত এইখিনি ৰেডি চেডি কৰি লৈছোঁ, বনাম। মছলাখিনি অলপমান খুন্দি লওঁ। জেৰিফা ভাত খালে, জেৰিফা ঘৰ মালিকতে খালে, আগতেই খালে, তাই ভোক লাগিছে। তাৰপিছত ঘৰ মালিকতে তাই খাই আহিলে, তাই খালে। মই এতিয়া 11টা বাজে, এতিয়া আনোতে দেৰি হ'ল, কাম আছিলে। এতিয়া আনি চাবকে বনাইছোঁ। তাই নাই, কেতিয়াবা অলপ দেৰি হ'বই, ওলাব লাগে। ৰাতি বনাব লৈছোঁ, দি পেলাই স্কুল পঠা নাই। ঘৰ চৰবিলাক চাফা কৰিলোঁ, এইকেইদিন বতাহ বৰষুণ দি আছিলে, ধূলি চব এইবিলাক চাফা কৰিলোঁ। স্কুল থাকিলে টাইমেই নাপাওঁ। জেৰিফাক আকৌ আনিব যাব লাগে, এইফালে টাইমবিলাক আধা গুচি যায়। শনিবাৰে 12টাত ছুটি, ঘৰত আহি পাওঁতে 12:30 বাজি যায়, আধা ঘণ্টামান লাগে। আকৌ গাড়ী চাড়ীৰ কাৰণে ৰখোঁ, আৰু আকৌ তাইৰ লগতে 1 ঘণ্টা 1.5 ঘণ্টা এনেই চোৱা কথা কৰোঁতে যায়। ৰাতি ৰন্ধা বঢ়া কৰি আছোঁ মই। ইমান গৰম, পাকঘৰৰ খিৰিকীটো খুলি দিলে কি হয়, বতাহৰ কাৰণে ধাম খিৰিকীটো এনেই আইনাটো ভাঙা, ভাঙি মানুহ ওচৰত চব আছে, মানুহ গা চা কৰিব পাৰে। তথাপিও মই খোলোঁ, আকৌ ধাম মাৰি চিঞৰ বাখৰ কৰে মানে আকৌ খিৰিকীটো বন্ধ কৰি দিওঁ। নিজৰ বতাহ লাগি গেছটো বন্ধ হৈ যায়। তাতে এতিয়া চব ধোঁৱা হৈছে, খিৰিকীটো খুলি দিওঁ। কাম কৰি দিলে অলপ গৰম লাগে, আমি যাওঁ। বাচন চাচন আছে, ধুই থৈ দিওঁ। ৰাতিপুৱা হেৰি নাথাকে, টেনশ্যন নাই। বাচন চাচন নাই, কাপোৰ চাপোৰ চব ধুই ধাই জাপি থৈ দিলোঁ, জেগাই চব ধুলোঁ। এইখিনিতে লেতেৰা আছে, মানে চাফা কৰি দিওঁ। বনালোঁ, কেৰাহী ধুই আছোঁ, বনাই দিব। জেৰিফা নাই, ঘৰ মাকে তাতে গুচি গ'ল, এইবিলাক চিজিল টিজিল কৰি থৈ দিছোঁ। ৰাতি ভাত খাব ওলাইছোঁ। ইফালে দালি অলপ লৈছোঁ, বাচনত ভাত বাঢ়ি লৈছোঁ। ইফালে বিৰিয়ানীও অলপ আছে, সেইফালে মূৰো লৈ লৈছোঁ। মই ভাত কমকৈ লৈছোঁ, অকল বিৰিয়ানীও আছে। ভাত বেছিকৈ লৈছোঁ, লোকচান হ'ব। ইফালে টেবলেট লৈ লৈছোঁ। ভাত ৰেডি হৈছোঁ। ইফালে ভাত মোবাইললৈকে ঘূলাবলৈ লৈ আছে। এইবিলাক কিবা বস্তু গৈছিলোঁ, এতিয়া লুকাই থৈছিলোঁ, ওলাই গ'ল, দেখুৱাই নাই এইটো। চাওঁ কি হয়। ভাতাচ টেবলেট বাঢ়ি লৈছে, বিচনাত খোৱা বন্ধ কৰি দিলোঁ, টেবলেটে খাওঁ। টেবলেট খাব লাগে, কিন্তু বিচনাত খাওঁতে চবাহ পাতা বেয়া আছিল, বিচনাত বহি খোৱা। ৰাতি ভাত সাজ খাই লওঁ। আল্লাহ হাফিজ।